নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক সবক স্বাগতম জনাইছোঁ। আপোনাক সবে গম পাইছে মই মীন পালনত জড়িত, গৰু পালনত জড়িত আৰু বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত ভিডিঅ' বনাই আছোঁ আৰু আগলৈকো আপোনাক সবকে বনাই থাকিম। আৰু যিসকলে মোলৈ ফোন কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক প্ৰতিদিনে চাইছে তেওঁলোককো অশেষ ধন্যবাদ দিছোঁ। আৰু যিসকলে কমেণ্ট কৰে তেওঁলোককো অশেষ ধন্যবাদ দিছোঁ। আৰু আজি আমি কথা পাতিম মাছৰ প্ৰাথমিক খাদ্যৰ বিষয়ে। যিহেতু এতিয়া পোনা মেলাৰ সময় হৈ গৈছে আৰু এতিয়া যিখিনি পোনা আমি এৰিম সৰু বৰ সাইজৰ, কিছুমানে ফিংগাৰলিং সাইজৰ এৰিব আৰু কিছুমানে ইয়েৰলিংটো এৰিব। আৰু সেই মাছখিনি আমি প্ৰথম অৱস্থাত কি দানা খোৱা উচিত বা কেনেকুৱা ধৰণৰ দানা খোৱালে প্ৰথম অৱস্থাত তেওঁলোকৰ গ্ৰোথবিলাক খুব ধুনীয়া হ'ব আৰু কি খোৱালে মাছটোৰ যিটো দেহাৰ এইটো গ্ৰোথটো মানে যিটো ফিজিকেল, সেই ফিজিকেলটো খুব সুন্দৰ হ'ব, মানে যিটো মাছৰ প্ৰপাৰ সাইজ হ'ব লাগে সেই সাইজটো হ'ব। আৰু কিছুমান কথা আছে তাতে খাদ্যবস্তুটো খুওৱাত, আৰু খাদ্যবস্তু খুওৱাত যদি আপোনাৰ খেলি মেলি কৰে তেন্তে মাছৰ গ্ৰোথটো প্ৰপাৰ নহ'ব আৰু মাছৰ শ্বেপটো প্ৰপাৰ নহ'ব আৰু মাছটো দেখিবলৈকো ইমান ধুনীয়া নহ'ব। কিছুমান মাছ আমি দেখা পাওঁ বজাৰত, দেখিবলৈ খুব সুন্দৰ হয়, দেখাতেই আপোনাৰ পূৰা তেজাল তেজাল লাগে। সেই মাছবিলাকক কি খুৱায় আচলতে সেই বিষয়ে আজি আমি কথা পাতিম। আৰু এতিয়া যিসকলে পোনা এৰিছে তেওঁলোকৰ বাবে এইটো ভিডিঅ' ইম্পৰ্টেণ্ট। আৰু আপুনি যদি পোনা মেলিছে তেন্তে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কেনেকুৱা লাগিছে আপুনি নেক্সট জনাব। আৰু আপুনি যদি প্ৰয়োগ কৰি পাইছে বা আগতে আপুনি কৰিছে তেন্তে মোক জনাবলৈ নাপাহৰিব। আমি যিহেতু সকলোৰে মতামতটো লৈ আছোঁ আৰু কোনে কেনেকৈ কৰিছে, কাৰ কাৰ গ্ৰোথ কেনেকুৱা হৈছে সকলোৱে আমাক জনাইছে, সেইবাবে ভাল লাগিছে। আৰু আপুনি যদি কৰি আছে তেন্তে আমাক জনাব। আৰু প্ৰথম অৱস্থাত আপোনালোকে দেখিবলৈ পাইছে এইটো হ'ল খলি হৈ এইটো মই তিয়াই ৰাখিছিলোঁ। এইটো যিটো আমাৰ সৰিয়হৰ পৰা ওলায়, সৰিয়হ পেৰিলে যিটো ওলায় সেইটো। আৰু এইটো দাম আমাৰ ইয়াতে 27 টকাকৈ লয় কেজি। আৰু আপোনালোকৰ সেইফালে দামটো কেনেকুৱা আমাক জনাব। আৰু এইটো মই তিয়াই ৰাখিছিলোঁ 2 দিন ধৰি। তিয়াই ৰখাৰ পিছত এতিয়া ইয়াক প্ৰয়োগ কৰিম পুখুৰীত। যিহেতু মোৰ পুখুৰীটোত মাছ এৰা যোৱাবাৰ অলপ দেৰি হ'ল, সৰু মাছ আছে বৰ্তমান যথেষ্ট পৰিমাণে। আপোনালোকে যদি ভিডিঅ'টো চাইছে তেন্তে দেখিছে, সেইবাবে আমি এইটো ইউজ কৰিম। এইটো সৰু মাছৰখিনিৰ কাৰণে খুব জৰুৰী আৰু এইটো খোৱালে মাছৰ গ্ৰোথটো প্ৰপাৰ হয় আৰু মাছৰ যিটো তেজাল সেইটো থাকে। এইটো সেইকাৰণে আমি দিম পুখুৰীত। আৰু লগতে আছে ৰাইচ ব্ৰান, যিটো ৰাইচ পলিচ, যিটো ধান বনালে ওলায় পলিচটো। ইয়াতে দেখিছে আপোনালোকে সৰু সৰু চাউলৰ কণিকা আছে খুব ধুনীয়াকৈ। আৰু এইটো মাছৰ বাবে খুব সুন্দৰ আহাৰ। আৰু এইটো কেনেকৈ দিব লাগে আমি দেখাই দিম আপোনাক সবক। বৰ্তমান আপুনি যদি তিয়াই ৰাখিব পানী সৈতে এতিয়া এনেকুৱা হৈ যাব। আৰু এইটো এনেকৈ লৈ আপুনি ধুনীয়াকৈ পুখুৰীত এনেকৈ ছটিয়াই দিলেই হ'ল। আৰু গোটেই এজেগাতে আপুনি নিদিব, অলপ দূৰলৈকো এনেকৈ ছটিয়াই দিব যাতে গোটেই পুখুৰীতে আহাৰটো বিয়পি পৰে। আৰু এইটো দিলে আপুনি গম পাব যেতিয়া পুখুৰীটো ধুনীয়াকৈ তেল হৈ যাব ওপৰটোত, আৰু তেতিয়া আপুনি গম পাব যে আহাৰ যথেষ্ট পৰিমাণে আপোনাৰ পুখুৰীত হৈ গৈছে। যিহেতু মই আপোনাক সবক দেখাবৰ বাবে অলপ কমকৈ কৰিছোঁ আৰু অলপ দিব লাগিব। প্ৰায় মই 1 কেজিমান তিয়াইছিলোঁ, 1 কেজিতকৈ অলপ বেছি হ'ব। আৰু আপোনাৰ পুখুৰীত যিমান পৰিমাণৰ মাছ আছে সেইমতে আপোনাক সবে দিব। যদি আপুনি 1000 পিচ মাছ ৰাখিছে তেন্তে আপুনি প্ৰতিদিনে প্ৰায় 2 কেজিমান এইটো খুৱাব পাৰিব আৰু প্ৰথম অৱস্থাত। তাৰপিছত আপুনি যেতিয়া গ্ৰোথটো বাঢ়ি বাঢ়ি গৈ থাকিব তেতিয়া দানাৰ পৰিমাণো বঢ়াই যাব লাগিব। সিমানখিনিয়ে কথা, বেছি ইমান নাই। আৰু যিটোত আমি আনিছোঁ সেইখিনি ধুনীয়াকৈ ইয়াত দি দিম। আৰু ৰাইচ ব্ৰানটো আপোনালোকে ডাইৰেক্ট ঢালিও দিব পাৰে বা অলপ অলপকৈ এনেকৈ। যেতিয়া আমি মাছটো আহিলে আমি গম পাম, এনেকৈ দি দিলেই হ'ল যে ওপৰৰ মাছখিনি ওপৰতো খাব আৰু যিখিনিয়ে চাউলটো খায় বা তললৈ যিটো যায় সেইটো তলখিনিয়ে খাব। আৰু এইটো সৰু মাছখিনিক দিব পাৰিব আপুনি, যিহেতু তাত সৰু সৰু চাউল থাকে। সেই চাউলটো সৰু মাছখিনিয়ে যথেষ্ট পৰিমাণে ভাল পায় আৰু খুব ধুনীয়াকৈ খাব। আৰু যিটো মাছৰ প্ৰপাৰ গ্ৰোথ হয় সেইটো আপোনাৰ যিটো সৰিয়হৰ সেইটোৱে আমাক ধুনীয়াকৈ কৰি দিব। আৰু লগতে এইটো খালে মাছৰ গ্ৰোথটো আহিব। আৰু ইয়াৰ পিছতে আপোনালোকে যেতিয়া মাছৰ গ্ৰোথটো 200 গ্ৰাম 250 গ্ৰাম হৈ যাব তেতিয়া আপুনি যিটো ফ্লটিং ফিড পায় সেই ফিডটো আৰম্ভ কৰিব পাৰিব। প্ৰথম অৱস্থাত এইটো খুৱাই ল'লে এটাই ভাল হ'ব, মাছৰ গ্ৰোথটো খুব ধুনীয়াকৈ লৈ ল'ব আৰু যিটো মাছৰ মানে প্ৰয়োজনীয় সেই আহাৰটো সৰিয়হৰ পৰা পাই যাব।
নেক্সট আপুনি 2 মাহৰ পিছত ফ্লটিং ফিড খুৱাওক আৰু লাষ্টত যেতিয়া মাছটো আপুনি বেচা সময় হ'ব তাৰ আগে আগে আকৌ অলপমান খুলি হৈ খুৱাই দিব, তেতিয়া মাছৰ গ্ৰ'থটো আহি যাব। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু আপোনালোকৰ যিকোনো প্ৰশ্ন থাকিলে কমেণ্ট কৰি মোক সুধিব পাৰে আৰু মই আপোনালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিম। আৰু আগলৈকো মোৰ ভিডিঅ'বিলাক এইদৰে চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব। ধন্যবাদ।